পদ্মা হাজরিকা জিন্দাবাদ, পদ্মা হাজরিকা জিন্দাবাদ, পদ্মা হাজরিকা জিন্দাবাদ, পদ্মা হাজরিকা জিন্দাবাদ। নমস্কাৰ, 5 মাইলবাসী ৰাইজ লগতে নদুৱাৰবাসী ৰাইজ, আমি অতিকে আনন্দিত আজি যে আপুনি চাবই পাৰিছে আমি ক'ত ৰখি আছোঁ আজি। যে এইটো জীয়া ভৰলী নদীৰ এইটো আমাৰ পদ্মা হাজৰিকা দেৱ ডাঙৰীয়াৰ নেতৃত্বত আজি অসম চৰকাৰৰ নেতৃত্বত ক'ব পাৰি যে আমি য'ত ৰখি আছোঁ আজি এই বানপানীৰ কবলত থকা গোটেই আমাৰ বিহিয়াগাঁও অঞ্চল গোটেই 5 মাইল অঞ্চলখন আজি প্ৰায় 25-ৰ পৰা 30 বছৰ আমি বানপানীৰ কবলত আছিল, কিন্তু কোনো কংগ্ৰেছীয়ে আমাক সমৰ্থন দিয়া নাই। কংগ্ৰেছৰ দালালৰ কবলত আমি আছিলোঁ। আমি গম পাওঁ যে উন্নয়ন মানে পদ্মা হাজৰিকাই মানে উন্নয়ন। আমি হ'লোঁ মাইনৰিটি মানুহ, আমাক অনলি লাগে উন্নয়ন আৰু উন্নয়ন। গতিকে আমি লক্ষ্য কৰিব পাৰিছোঁ যেতিয়াৰ পৰা আমি নদুৱাৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ তাৰ পিছৰ পৰাই আমি উন্নয়নৰ বাহিৰে একো দেখি পোৱা নাই। গতিকে আপোনালোকে চাব পাৰিছে আজি 30 বছৰ পিছত আজি আমাৰ জীয়া ভৰলী নদীত আপোনাৰ চকু সন্মুখত দেখিব পাৰিছে কাম চলি আছে, য'ত নেকি 100 ফুট লম্বা জিঅ' টিউবেৰে ইয়াত মাথাউৰিৰ ধৰে এখন বান্ধ নিৰ্মাণ কৰি আছে, যাৰ ফলত নেকি আজি আমাৰ বিহিয়াগাঁও টেঙাবস্তি ক'বলৈ গ'লে ৰাজগড় পঞ্চায়তৰ অন্তৰ্গত গোটেইখিনি গাঁও আমি নদীৰ পৰা সুৰক্ষিত পাম। গতিকে আমি নথৈ আনন্দিত, আমি গোটেই ৰাইজ ওলাই আহিছোঁ। আমি এইখিনিয়ে ধন্যবাদ জনাম আমাৰ পদ্মা হাজৰিকা দেৱ ডাঙৰীয়াক যে এনেকৈ আগন্তুক দিনত তেখেতে যাতে আমাৰ ৰাইজৰ স্বাৰ্থত কাম কৰি যায় তাৰে আমাৰ আশা কামনা। গতিকে এইখিনিয়ে কৈ মই নিজেই আনন্দিত হৈ পৰিছোঁ আৰু কি ক'ম বুলি ভাবিব পৰা নাই। ধন্যবাদ। জয় আই অসম। জয় অসম। এয়া কাম চলি আছে, সেইফালেও কাম হৈছে, ইয়াতো ডাঙৰ ডাঙৰ জিঅ' টিউব 3টাকৈ জিঅ' টিউব একলগত দিয়া হ'ব।